তো হেল্ল' গাইজ গুড মৰ্ণিং চবকে। তো আমি বহুত দিন ধৰি ব্লগ বনাই থকা নাছিলোঁ কাৰণ ৰোজা মাহ ন গমেই পাই আছে। তো একচুৱেলি আমি আকৌ আজি কি হৈছে আমাৰ তাত 5G ষ্টক বহুত কিবা কিবি আহি গৈছে। তো আমি ভিডিঅ'ত সম্পূৰ্ণ দেখাই থাকিম। একচুৱেলি আমি গোটেই প্ৰাইচবিলাক যে ভিডিঅ'ত নকওঁ, বহুতে আমাক কমেণ্ট কৰে যে আমি প্ৰাইচবিলাক নকওঁ। আমি কি কৰোঁ, আমাৰ শ্বৰ্টছ ভিডিঅ'তে ঢালি থাকোঁ। তো আমাৰ যি এটা ফোনৰ এটা প্ৰাইচ যেতিয়া যিটো প্ৰাইচ আপডেট হয় আমি শ্বৰ্ট ভিডিঅ'কেইটা দি থাকোঁ প্ৰাইচ কৈ দিয়ে। তো আপোনালোকে যে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিছে, আমাৰ চেনেলত শ্বৰ্ট ভিডিঅ'কেইটা প্লিজ চাই থাকিব। শ্বৰ্ট ভিডিঅ'ত মানে কি হয়, আমাৰ গোটেই প্ৰাইচবিলাক আমি এটাকৈ দিয়া থাকে। আৰু তো আপোনালোকে চবেই গম পায় আজিকালি আমাৰ তাত EMI-টো এভেইলেবল হৈ গৈছে। তো মোবাইল হওক লেপটপ হওক চব আমাৰ EMI কৰা হয়। তো কাৰোবাক যদি লাগে নতুন ফোন, কাৰোবাৰ চিভিল স্ক'ৰ বেয়াও থাকে যে মোৰ চিভিল স্ক'ৰ 600 আছে, মই ফাইনেন্সৰ ফোন কেনেকৈ চিভিল স্ক'ৰ বেয়া হ'লেও অসুবিধা নাই, আমি চেমচাঙৰ ফোন EMI কৰি দিব পাৰোঁ। তো আমাৰ আৰু যদি চিভিল স্ক'ৰ 700ৰ ওপৰত থাকে তেতিয়াহ'লে আমি বাজাজ ফাইনেন্সত কৰি দি দিব পাৰোঁ বা বেংক ফাইনেন্সো কৰি দি দিওঁ। আৰু ফাইনেন্সৰ কাৰণে আমাক ডকুমেণ্টছ লাগে পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, ATM। আৰু যদি আপুনি চেমচাং ফাইনেন্স কৰে একো নালাগে, আধাৰ কাৰ্ডটো আৰু বেংক পাছবুকটো হ'লে হৈ যাব। আৰু আমাৰ এনেকুৱা হয় যিকোনো 30% या 40% মানে ডাউন পে'মেণ্ট আমাৰ দিব লাগে। তো আপোনালোকে আমাৰ এড্ৰেছটো গম পায়। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। তো হেল্ল' গাইজ, তো আমি বহুত দিন ধৰি ভিডিঅ' বনাই থকা নাছিলোঁ, মানে ৰোজা মাহত অলপ অসুবিধা হৈছে ভিডিঅ' বনোৱাত। তো ভিডিঅ' বনাই থকা নাছিলোঁ, তো আমি আকৌ আহি গ'লোঁ ভিডিঅ' বনোৱা। তো আমাৰ তাত কিছুমান ষ্টক লৈ আহিছোঁ, তেনেকৈ ছেকেণ্ড হেণ্ড ফোন ষ্টকটো দেখাই দিব পাৰোঁ। এইবিলাক ছেকেণ্ড হেণ্ড ফোনৰ জাষ্ট অলপ 5G ষ্টক। তো আমাৰ তাত আইফোনৰ ষ্টকো আছে। তো এনেকুৱা নহয় যে অকল এয়াৰ ষ্টক, অকল আইফোনৰ ষ্টকো আছে। আকৌ নতুন ফোনটো আমাৰ বিক্ৰী কৰা হয়, ফাইনেন্সতো ফোন দিয়া হয়। তো অৰিজিনেল পাৰ্টছ বস্তুখন লাগিলে সেইবিলাকো পোৱা যায়। তো আমাৰ তাত যদি কোনোবা ছেকেণ্ড হেণ্ড ফোন কিনিব খোজে, তো আমাৰ তাত ছেকেণ্ড হেণ্ড ফোন মিনিমাম 4000ৰ পৰা ষ্টাৰ্ট। তো 4000ৰ পৰা আপ টু 50,000লৈকে আছে। আৰু নতুন ফোন বিচাৰিলেও নতুন ফোনো আমাৰ তাত এভেইলেবল হৈ আছে। তো ছেকেণ্ড হেণ্ড নতুন চব পোৱা যায়। আৰু 5G ফোন মিনিমাম আমাৰ তাত 8000ৰ পৰা আহি যায়। তেনেকৈ আমাৰ 8000ত আমাৰ তাত আহি যাব, ইয়াত নাই চাগে, 8000 আমাৰ ইনফিনিক্সৰ ফোন আহি যাব, 8GB ৰেমৰ ফোন আহি যাব। তো এইবিলাক ফোন দেখা যেনেকৈ এইবিলাক IQ Z6ৰ প্ৰাইচ আছে 12000 টকা, 6 মাহ ৱাৰেণ্টি সৈতে। তাৰপিছত অপো এটা আছে, অপো F90 Pro Plus 8GB ৰেম 10000 টকা। Reno 8 ইয়াৰ দাম আছে 18000 টকা। আকৌ Vivo V23e ইয়াৰ দাম আছে 15000 টকা। OnePlus 10T আজিকালি বহুত ধুনীয়া চলি আছে মাৰ্কেটত। তো OnePlus 10T পাই যাব। তো ইয়াৰ প্ৰাইচ 37000, এটলিষ্ট 16GB ৰেম, সেইকাৰণে দাম বেছি। তো আকৌ অলপ কিছুমান প্ৰিমিয়াম ফোনৰ মডেল আছে যেনেকৈ OnePlus বহুত ষ্টক আছে। OnePlus C3 Lite, OnePlus 10T, OnePlus 9RT, তাৰপিছত আকৌ OnePlus Nord 2, OnePlus Nord, OnePlus আকৌ এইপিনে 10R, মানে OnePlus-ৰ মেক্সিমাম মডেল আমাৰ তাত আছে। তো আমি একচুৱেলি কি আমি ভিডিঅ'ৰ দামবিলাক কৈ থকা নাই, এইটো কাৰণে কি আমাৰ দামবিলাক ষ্টেবল নহয়। তো আজি যদি এইটো ফোনৰ এইটো 12GB ৰেম আছে, ইয়াৰ ৰেট 23000 টকা আছে, কালি হয়তো 20000 হৈ যায়। তো সেইকাৰণে ভিডিঅ'ৰ লগত দামটো মানে কমপ্লিট কৰিব পৰা নাযায়। তো সেইটো কাৰণে আমি ডিছক্ৰিপশ্যন নম্বৰ দিয়া থাকিব, যাক যিটো মডেল লাগে আমাক কল কৰিব। কল কৰিলে আমি ইয়াত কি কৰিব পৰা যাব, আমি দামখিনি একজেক্ট কৰি দিব পৰা যাব। আৰু আমাৰ ইয়াত কি হয়, নতুন ফোন যদি কোনোবাই EMI-ত ল'ব খোজে, আমাৰ তাত EMI-টো ফোন বিক্ৰী কৰা হয়। তো আমাৰ দোকানত ইয়াত অকল মোবাইল বুলি নহয়, এচেছৰিজ, পাৰ্টছ, ডিছপ্লে চব হ'লচেল কৰা হয়। কাৰোবাক যদি হ'লচেলৰ মাল লাগে আমাৰ তাৰপৰা নি দোকানৰ ব্যৱসায়ো কৰিব পাৰিব। হ'লচেলৰ মালো পাব, A to Z বস্তু দিয়া হয়। আৰু হোলীৰ কাৰণে আমাৰ তাত কি স্পেচিয়েল অফাৰ এইটো আছে কি, যিকোনো 5G ফোন কিনক, ফোনৰ লগত আপোনাক এটা এয়াৰবাডছ গিফ্ট কৰা হ'ব চবকে। তো হোলীৰ কাৰণে স্পেচিয়েল অফাৰ, হোলীৰ পৰা এসপ্তাহ থাকিব, 7 দিনৰ কাৰণে স্পেচিয়েল অফাৰ চবৰ কাৰণে থাকিব।